নমস্কাৰ মই অঞ্জলি শইকীয়াই আপোনালোকক মোৰ সোনকালে ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা স্কিপ নকৰি শেষলৈকে চাব আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো চাই তেতিয়া এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ বন্ধু ফেমিলি মেম্বাৰ্ছৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। আৰু লগতে মোৰ দোকানখনৰ এড্ৰেছটো কৈ দিছোঁ। মোৰ দোকানখন আছে গোলাঘাট ডিষ্ট্ৰিক্টৰ নাওজানৰ নিয়াৰ পেট্ৰল পাম্প আৰু দোকানখনৰ নামটো হৈছে ফুলকাহি আৰু কণ্টেক্ট নাম্বাৰটো কৈ দিছোঁ 7099826701 নাম্বাৰত আপোনালোকে যোগাযোগ কৰি কাপোৰবিলাক সংগ্ৰহ কৰিব পাৰিব। এতিয়া মই প্ৰথমতে কেইযোৰমান কটন কাপোৰ দেখুৱাবলৈ লৈছোঁ। যিহেতু বহুত উৎকট গৰম পৰিছে, গৰমত যিহেতু আমাৰ সকলোকে এযোৰ কমফৰ্টেবল কাপোৰ লাগে, এইবিলাক কাপোৰ ৰাফিউজৰ কাৰণে বহুতেই ভাল। কাপোৰযোৰ মেলি দেখুৱাইছোঁ। এইবিলাক পিয়ৰ কটন গুড়া, চাদৰখন এনেকৈ হ'ব। এইটো হ'ব আচলটো, এনেকৈ দহি কৰি থোৱা আছে আৰু লগত এখন মেখেলা আৰু এইখন হৈছে ইয়াৰে মেখেলাখন। এইবিলাক বহুতেই কমফৰ্টেবল কটন যোৰা, গৰমত পিন্ধিবলৈ বহুতেই ভাল। যদি পচন্দৰ খাদ্য আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। আৰু এই কাপোৰযোৰৰ দামটো হৈছে মাত্ৰ 480 আৰু এইটো এটা যোৰা এনেকৈ হ'ব। এইখন হৈছে চাদৰখন, এইখন হৈছে চাদৰখন আৰু এইটো হৈছে চাদৰৰ চলটো। এনেকৈ দহি কৰি থোৱা আছে আৰু এইখন হৈছে ইয়াৰে মেখেলা। এইখন হৈছে ইয়াৰে মেখেলা। যদি আপোনালোকৰ পচন্দৰ শাৰী পৰে তেতিয়া স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। তো এইযোৰ দামটো হৈছে 480। এনেকৈ বেলেগ বেলেগ কালাৰত পাব। এইটো এটা কালাৰ এনেকৈ হ'ব, এইটো এটা কালাৰ এনেকৈ হ'ব, এইটো এনেকৈ ৰেডৰ হ'ব, এনেকৈ এনেকৈ বেলেগ বেলেগ কালাৰত পাব আৰু এই কাপোৰবিলাকৰ দামটো হৈছে মাত্ৰ 480 আৰু এইটো হৈছে এনেকৈ য়েল্লো। যদি পচন্দৰ ঠাইত পৰে আপোনালোকে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব আৰু মোৰ দোকানত আহি ল'ব পাৰিব। মই দুযোৰমান স্লেব কটনৰ যোৰা দেখুৱাবলৈ লৈছোঁ। ৰেডি টু ৱেৰ স্লেব কটনৰ যোৰা এনেকৈ হ'ব। কাৰণে কমফৰ্টেবল কাপোৰ। চাদৰখন এনেকৈ কৈছোঁ, এনেকৈ হ'ব চাদৰখন। এই চাদৰখনতে এনেকৈ বক্স ডিজাইনৰ গোটা কৰা আছে আৰু এইটো হৈছে আচলটো। এনেকৈ দহি কৰি থোৱা আছে আৰু লগত হ'ব এইখন মেখেলা। এইখন হ'ব ইয়াৰে মেখেলা আৰু এইটো হ'ব ইয়াৰে ব্লাউজ পিচ। আৰু এই কাপোৰযোৰৰ দামটো হৈছে মাত্ৰ 1080 টকা। আৰু যদি পচন্দৰ শাৰী কৰে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। আৰু এইটো এটা কালাৰকেইটা বহুতেই ধুনীয়া। এনেকৈ হ'ব এইটো এটা কালাৰ, এইটো চিলভাৰ কালাৰে হ'ব নেকি, চিলভাৰ কালাৰে হ'ব, চৰি এইটো গ্ৰে কালাৰ হ'ব। এইটো এইবিলাক ৰেডি কৰি থোৱাই আছে, মাত্ৰ পিন্ধিলেই হ'ল আৰু এনেকৈ হ'ব। আৰু এইটো হ'ব আচলটো। আৰু এইখন হৈছে এইটো মেখেলা আৰু এইটো ব্লাউজ পিচ। আৰু এই কাপোৰটোৰ দামটো হৈছে 1080 টকা। আৰু এইটো এটা কালাৰ, আচলটো আৰু এইখন হৈছে ইয়াৰে। এতিয়া মই কেইযোৰমান কেঁচাপাত কটন দেখুৱাবলৈ লৈছোঁ। এইবিলাক কেঁচাপাত কটনৰ যোৰা এনেকৈ। চাদৰ
চাদৰখন এনেকৈ হ'ব। মাজত এনেকৈ সৰু সৰু গুণা ৱৰ্ক কৰা আছে। এইটো হৈছে আঁচলটো, এনেকৈ হ'ব। এইখন হৈছে ইয়াৰে মেখেলাখন আৰু এইকেইটা হৈছে ইয়াৰে চাইড। এইকেইটা হৈছে চাইডৰ পাৰি আৰু এইটো হৈছে ইয়াৰে ব্লাউজ পিচ। ব্লাউজ পিচটো যথেষ্ট আহল হ'ল। এনেকৈ এটা হাতত এনেকৈ পাৰি দিয়া আছে আৰু এই কাপোৰযোৰৰ দামটো হৈছে ৩,৯০০ টকা। যদি পচন্দৰ শাৰী পৰে আপোনালোকে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছআপ কৰিব। এতিয়া এযোৰ দেখুৱাইছোঁ, তেনেকৈ হ'ব। কালাৰকেইটা একেবাৰে একদম লাইট কালাৰ, এনেকৈ চিলভাৰ ৱৰ্ক কৰা আছে। এনেকৈ গোটেই চাদৰখনৰ মাজত এনেকৈ বুটা কৰা আছে আৰু এইটো হৈছে ইয়াৰে আঁচলটো আৰু লগতে এইটো মেখেলা। এইখন হৈছে ইয়াৰে মেখেলাখন, এনেকৈ হ'ব আৰু এইকেইটা হৈছে চাইড পাৰি। এইকেইটা হৈছে ইয়াৰে চাইডৰ পাৰি আৰু লগতেতো ব্লাউজ পিচ, এনেকৈ হ'ব। আৰু এই কাপোৰযোৰৰ দামটো হৈছে 3,900। যদি আপোনালোকৰ পচন্দৰ শাৰী কৰে তেতিয়া স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। হ'ব, এইযোৰ হ'ব অৰেঞ্জত এনেকৈ। এইখন হৈছে ইয়াৰে মেখেলাখন, এনেকৈ হ'ব আৰু এইকেইটা হৈছে চাইড পাৰি। এইকেইটা হৈছে ইয়াৰে চাইডৰ পাৰি আৰু লগতেতো ব্লাউজ পিচ, এনেকৈ হ'ব। আৰু এই কাপোৰযোৰৰ দামটো হৈছে 3,900। যদি আপোনালোকৰ পচন্দৰ শাৰী কৰে তেতিয়া স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। হ'ব, এইযোৰ হ'ব অৰেঞ্জত এনেকৈ। এইখন হৈছে চাদৰখন, এনেকৈ ডাঙৰ ডাঙৰ কলকা বুটা কৰা আছে আৰু মাজত এনেকৈ সৰু সৰু বগা আৰু গ্ৰীণত, হোৱাইট আৰু গ্ৰীণত এনেকৈ ফুল কৰা আছে আৰু লগতে এখন কেঁচা পাট কটন কাপোৰবিলাক গৰমত পিন্ধিবলৈ বহুতেই কোমল। এইবিলাক গৰম ঠাণ্ডা সকলো ছিজনতে পিন্ধিব পৰা কাপোৰ। এইখন হ'ব ইয়াৰে মেখেলাখন, এনেকৈ এইকেইটা হৈছে ইয়াৰে চাইডৰ পানীকেইটা এনেকৈ হ'ব আৰু লগত এটা ব্লাউজ পিচ। যদি আপোনালোকৰ পচন্দৰ শাৰী কৰে তেন্তে স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ কৰিব। আৰু এই কাপোৰযোৰৰ দামটো হৈছে 3,900। আজি এইকেইটা কালেকশ্যনেই দেখুৱালোঁ। যদি আপোনালোকে মোৰ কালেকশ্যনবিলাক চাই ভাল পাইছে তেতিয়া এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকৰ বন্ধুবৰ্গ, ফেমিলি মেম্বাৰ্ছৰ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা কৰি মই ভিডিঅ'টো আপোনালোকে